যোগীঘোপাৰ পাছনিয়াত গোচৰণীয়া ভূমিত বেদখল একাংশ সন্দেহযুক্ত লোকৰ প্ৰতিদিন টাইমৰ বাতৰি পিছতে তৎপৰ হৈছে বঙাইগাঁও জিলা প্ৰশাসন 533 বিঘা গোচৰণীয়া ভূমিত বেদখল কৰিছিল একাংশ সন্দেহযুক্ত লোকে আজি সেই স্থানত উপস্থিত হয় জিলা আয়ুক্ত নৱদীপ পাঠক 3 দিনৰ ভিতৰত সেই স্থান খালি কৰিবলৈ নিৰ্দেশ দিছে আয়ুক্ত গৰাকীয়ে সেই স্থানত পুনৰ জৰীপ চলাই ৰঙা পতাকা উৰুৱালে সৃজনগ্ৰাম ৰাজচক্ৰ বিষয়াই আৰু এই পৰিবেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক খাদেমুল হুছেইনৰ জৰিয়তে হয় নিশ্চিত হয় আমি যোৱাকালি দিনটোত বাতৰি সম্প্ৰচাৰ কৰিছিলো যে পাছনীয়া যি গছৰণীয়া পথাৰ আছে 533 বিঘা মাটিত কিদৰে একাংশ বেদখলকাৰীয়ে পুনৰ বেদখল আৰম্ভ কৰিছিল সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে যোৱাকালি দিনটোত বিশেষকৈ সন্ধ্যাৰ ভাগত বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদীপ পাঠক অভয়পুৰী সমজিলাৰ আয়ুক্ত গৰাকী আহি ইয়াত উপস্থিত হৈছিল আৰু আজিৰ দিনটোত ইয়াত বিশেষকৈ সৃজনগ্ৰাম ৰাজচক্ৰ যিগৰাকী বিষয়া আছে সেই বিষয়াগৰাকী আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত ক'ব লাগিব ইয়াত পুনৰবাৰ ইয়াত জৰীপ কাৰ্য চলোৱা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ সহযোগী এই দৃশ্যাংশ দেখুৱাইছে যে এই মুহূৰ্তত সৃজনগ্ৰাম যিগৰাকী ৰাজচক্ৰ বিষয়াগৰাকী আছে জৰীপ চলোৱাৰ লগতে ইয়াত বিশেষকৈ যিবোৰ স্থান আছে সেই স্থানবোৰৰ ৰেড ফ্লেগ অৰ্থাৎ ৰঙা নিচান উৰুৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰঙা নিচান প্ৰস্তুত কৰিছে বিভিন্ন স্থানত ৰঙা নিচান উৰুৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যিহেতু সৃজনগ্ৰাম ৰাজচক্ৰৰ বিষয়াগৰাকী আছে মই কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম বিশেষকৈ আপোনালোকে জুলাই মাহতো ইয়াত এখন জাননী প্ৰেৰণ কৰিছিল কিছু সংখ্যক লোক স্বেচ্ছাই ইয়াৰ পৰা স্থান ত্যাগ কৰিছিল কিন্তু আজিৰ দিনটোত পুনৰবাৰ আৰু আপুনি আহিছে কি ক'ব এই ক্ষেত্ৰত নিশ্চয় চক্ৰ বিষয়াগৰাকী কিছু কথা আমি আপোনাৰ পৰা জানিব বিচাৰিছো যে ইয়াত 533 বিঘা মাটি আছিল আৰু 533 বিঘা মাটিত আপোনালোকে ইয়াত বিশেষকৈ জুলাই মাহতে ইয়াত জাননী প্ৰেৰণ কৰিছিল আৰু পুনৰ আজিৰ দিনটোত যোৱাকালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদীপ পাঠক যথেষ্ট কঠোৰ হৈছিল নিজে আহি উপস্থিত হৈছিল আৰু আজিও আহি উপস্থিত হোৱাৰ কথা আমি গম পাইছো কিন্তু ইয়াত চক্ৰ বিষয়া বা বিভিন্ন বিষয়াৰ ইয়াত অৱহেলা দেখা পোৱা গৈছে কি ক'ব অৱহেলা মানে হয় ইয়াৰ আগতে যেতিয়া মাপজোখ কৰি গৈছে ঠিক মাপজোখ কৰি যোৱা নাই ইয়াৰ আমাৰ পাছলীয়াৰ এইখন মানে গোমাত এই গোমাতখনত আমি নিজে গৰু হৈ চৰাইছোঁ গোমাতখনত মই 3টা চিমনা এতিয়াও আছে এটা হ'ল পূবৰ এটা হ'ল পশ্চিম এটা হ'ল উত্তৰ দক্ষিণৰ চিমনাটো অলপ নদীয়ে ভাঙাই লৈ গৈছে ইয়াৰ আগতে এভেকশ্যন হৈছিল মানুহে কিছুবিলাক ঘৰ ভাঙি লৈ গৈছিল সেই লেখাত মানুহ পুনৰাই আৰু ঘৰ লৈ আহিছে এতিয়া আপোনালোকে আহিছে এতিয়া কি কৰে এইটো আপোনালোকৰ কথা নিশ্চিতভাৱে এয়া আছিল সাধাৰণ মানুহ আমি পূৰ্বৰ বাতৰিটো এই কথাটো উল্লেখ কৰিছোঁ যে ৰাজচক্ৰ বিষয়াগৰাকী হেমাহিৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছিল যাৰ কাৰণে কিন্তু জিলা আয়ুক্তগৰাকী কিন্তু যথেষ্ট কঠোৰ নৱদীপ পাঠক যথেষ্ট কঠোৰ আৰু যাৰ কাৰণে নৱদীপ পাঠকে যোৱাকালি এই স্থানত নিজে পৰিদৰ্শন কৰিবলৈ বাধ্য হৈছিল আৰু আজিৰ দিনটোতো কিন্তু দেখিবলৈ পোৱা গৈছে যে আমি অভয়পুৰী সমজিলা আয়ুক্তগৰাকীৰ লগতো কথা পাতিছোঁ এই যি কাৰ্য আছে এই কাৰ্য হৈ যোৱাৰ পিছত ইয়াত উপস্থিত হ'ব বুলি যি সমজিলা আয়ুক্তগৰাকীয়ে ঘোষণা কৰিছে যে ইয়াত আহিব আৰু বিশেষকৈ কৈছে আৰু যোৱাকালি জিলা আয়ুক্ত নৱদীপ পাঠকে ইয়াত উপস্থিত হৈ কৈছে 3 দিনৰ সময়সীমা বান্ধি দিছে 3 দিনৰ সময়সীমা বান্ধি দিয়াৰ পিছত যিখিনি চৰকাৰী গছৰণীয়া পথাৰ আছে এই পথাৰখিনি চৰকাৰী ভূমি যি আছে বিশেষকৈ ক'ব লাগিব মুখ্যমন্ত্ৰীয়ে যথেষ্ট বিশেষকৈ বেদখলকাৰীৰ বিৰুদ্ধে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে চৰকাৰী গছৰণীয়া ভূমি এয়া বেদখল কৰিছে আচলতে বহু সন্দেহযুক্ত নাগৰিকে তাৰ পাছতে প্ৰতিদিন টাইমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰ পাছতেই তৎপৰ হৈছে বঙাইগাঁও জিলা প্ৰশাসন আজি দিনটোত আয়ুক্তগৰাকী গৈ সকলো দিশ আচলতে তন্নতন্নকৈ চাইছে আৰু বৰ্তমান সময়ত আজি কিছু পৰিৱেশ আপোনালোকক দেখুৱালোঁ সেই স্থানত যিহেতু অতি শীঘ্ৰেই সেই লোকসকলক উঠাই দিয়া হ'ব এনেদৰে ৰঙা পতাকা তাত আঁৰি দিয়া হৈছে যাতে তাত পুনৰ আন কোনো বেদখল হ'ব নোৱাৰে